নমস্কাৰ মই ডক্টৰ উৎপল দাস ফুড্ৰিটি ভেটেনাৰী ক্লিনিক মিৰ্জাৰ পৰা আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ এটো আসলতে আগৰ ভিডিঅ' পাপি কেয়াৰ এণ্ড সিলেকশন পাৰ্ট 1 ৰ কন্টিনিউয়েশ্যন হয় ইয়াতে আমি বিশেষকৈ পাপি এটা সিলেক্ট কৰাৰ ক্ষেত্ৰত কি লাগতিয়াল বস্তু লক্ষ্য কৰিব লাগে কি লক্ষণ লক্ষ্য কৰিব লাগে তাৰ বিষয়ে কম সাধাৰণতে পাপি এটা আপুনি যেতিয়া এডপ্ট কৰিব বিচাৰে বা আপনি কিনিব বিচাৰে তাত দেখি পাপিও ল'ব পাৰে বিদেশী পাপিও ল'ব পাৰে সৰু পোৱালি এটা আপনি দেখি যদি লয় আসলতে খুবেই উপকাৰী কাম কৰা হয় সমাজৰ প্ৰতিও কিয়নো আপনি প্ৰত্যক্ষভাৱে ৰেবিজ বা জলাতংক নিৰাময় ক্ষেত্ৰত পাপিটো এডপ্ট কৰাৰ লগে লগে সমাজত খুবেই সহায় হয় জলাতংক নিৰাময়ৰ ক্ষেত্ৰত আপনি অৰিহণা যোগোৱাও হয় গতিকে দেখি পাপি এটা ললে আপনি জলাতংক নিৰাময়ত সহায় কৰা হয় আৰু পাপিটোৰ লাইফ ইমপ্ৰুভমেন্ট ক্ষেত্ৰত আপনি যথেষ্টখিনি অৰিহণা জনোৱা হয় দেখি পোৱালি এটাও আপোনাক যথেষ্ট পৰিমাণে মৰম আদৰ নিশ্চয়কৈ কৰিব আপনি যদি বিদেশী পাপি লয় আপনি ভাল ৰেপুটেড ব্ৰিডাৰ বা আপোনাৰ ওচৰৰ কোনোবা চিনাকিৰ পৰা ল'ব পাৰে পোৱালি এটা লওঁতে আপনি কিছু বিষয়ে লক্ষ্য ৰাখি আগবাঢ়িব লাগিব প্ৰথমতে মাক দেউতাকৰ লক্ষণসমূহ লক্ষ্য কৰিব লাগে যদি হে বিদেশী পোৱালি এটা লৈছে তাৰ মাক দেউতাকৰ লক্ষণসমূহ সম্পূৰ্ণ ব্ৰিড অনুসাৰে আছে নাই সেই প্ৰজাতিৰ ডগটোৰ যিখিনি লক্ষণ হ'ব লাগে যেনে ধৰক লেব্ৰাডৰৰ ক্ষেত্ৰত পাপিটোৰ কাণখন এনেকৈ টাচ হৈ থাকিব লাগে নেগুৰডাল ধৰক আপোনাৰ স্ট্ৰেট টাইপৰ থাকিব লাগে এই গুণাগুণখিনি আছে নে নাই হেতু আপুনি লক্ষ্য কৰিব পাপি এটা লওঁতে সদায় তাৰ চকুটো পৰিষ্কাৰ কোনো ধৰণৰ ডিসচাৰ্জ আছে নে নাই হেতু চাব ডিসচাৰ্জ যদি থাকে হেতু আসলতে কোনো ৰোগৰ লক্ষণ হ'ব পাৰে নাকটো পৰিষ্কাৰ আছে নে নাই চাব নাকত কিবা ডিসচাৰ্জ আছে নেকি হেতু চাব যদি ডিসচাৰ্জ আছে আকৌ হেতু এটা ৰোগৰ লক্ষণ হ'ব পাৰে কাণ কেখন এনেকৈ দাঙি চাব তাত কিবা ৰেডনেস আছে নেকি নরমাল কালার আছে স্কিনৰ নে কিবা ৰেডনেস আছে হেতু চাব যদি ৰেডনেস আছে বা কোনো ধৰণৰ ডিসচাৰ্জ হৈ আছে হেতু এটা ৰোগৰ লক্ষণ নিশ্চয়কৈ হ'ব তাৰ এনএল যেটো ওপেনিং আছে এটো চেক কৰিব ইয়াতেও কিবা ডিসচাৰ্জ বা ৰেডনেস থাকিব পাৰে হেতু এটা ৰোগৰ লক্ষণ হ'ব পাৰে তাৰ তলফালে পেটৰ ফালে চাব ইয়াতে ইনফেকশন থাকিব পাৰে ৰেডনেস থাকিব পাৰে ইয়াতে বিশেষকৈ হাৰ্নিয়া থাকিব পাৰে উম্বাইলিকেল ৰিজনত কিছুমান ফুলা টাইপৰ ফোহা টাইপৰ আপুনি দেখিবলৈ পাব হেতু আসলতে হাৰ্নিয়া হ'ব পাৰে হেতু আপুনি লক্ষ্য কৰি পাপিটো সিলেক্ট কৰিব আৰু নরমাল স্কিনৰ কন্ডিশনটো নুমবিলাক আতৰাই চাব এনেকৈ নুমবিলাক আতৰাই চাব আপুনি তেতিয়া আপুনি গম পাব যে নুমবিলাকৰ তলত ছালখন ঠিকে আছে নে নাই আৰু তাৰ এক্টিভিটিজ বিলাক চাব ই এক্টিভ আছে নে নাই তাৰ বয়সটো চাব তাৰপৰি তাৰ ভৰিবিলাক প্ৰপৰচনেট হয় নে নহয় তেৰা বেকা আছে নেকি ৰিকেটস বুলি এটা বেমাৰ হয় বনবিলাকৰ ডিফৰ্মিটিজ হেতু আছে নেকি চাব অকমান অবজাৰ্ভ কৰিলে আপুনি গম পাব আৰু পোৱালিটো এক্টিভ আছে নে নাই চাব তাৰ ভ্যাকসিনেশন আৰু ডিওয়াৰ্মিংৰ শিডিউলখিনি কৰিছে নে নাই প্ৰপাৰলি ভ্যাকসিন ডিওয়াৰ্মিং দিয়া হৈছে নে নাই হেতু ডেফিনেটলি চেক কৰিব আৰু সাধাৰণতে পোৱালিবিলাক 21 দিনৰ পিছত মাকৰ পৰা আতৰাই আনব পাৰিব যদিও আপনি প্ৰিফাৰ কৰিব 45-55 দিনৰ ভিতৰত পোৱালিজনী পাবলৈ তেতিয়া আপোনাৰ হয়তে এডজাস্ট কৰিবলৈ সুবিধা হ'ব প্ৰথম সিলেক্ট কৰি আনাৰ পিছত পোৱালিজনী আপোনাৰ নতুন আশ্ৰয়ত ৰাখিবলৈকে বহুতখিনি যত্নৰ প্ৰয়োজন হ'ব মোৰ নেক্সট ভিডিঅ'টোত পাপি কেয়াৰৰ ওপৰত মই কম আপোনালোকে নিশ্চয়কৈ আজিৰ ভিডিঅ'টোৰ পৰা কিবা অকমান শিকিব পাৰিছে আৰু যদি কিবা জানিবলগীয়া থাকে কমেন্ট কৰি আপুনি মোক সুধিব পাৰে মই ডেফিনেটলি আপোনাক উত্তৰ দিম ধন্যবাদ আকৌ দেখা হ'ব ফুড্ৰিটি ভেটেনাৰী ক্লিনিকৰ মিৰ্জাৰ পৰা ডক্টৰ উৎপল দাস নমস্কাৰ